নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল, আজি বহুদিনৰ অন্তত এটা বিশেষ গুৰুত্বপূৰ্ণ তথা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আজি আপোনালোকৰ মাজত আহিছোঁ। অৰ্থাৎ আমাৰ সমগ্ৰ শিক্ষা ফালৰ পৰা এটা বিশেষ মেছেজ আহিছে আৰু যি মেছেজটো আমাৰ ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয় আৰু বেচৰকাৰী যিসমূহ বিদ্যালয়ৰ শিক্ষাৰ্থী আছে সেই প্ৰতিখন বিদ্যালয়লৈ অত্যন্ত গুৰুত্বপূৰ্ণ এটা মেছেজ আহিছে আৰু যি মেছেজটোৰ বিষয়ে আজি আপোনালোকক চমুকৈ মই ক'বলৈ যত্ন কৰিম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড MD চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো ছাৰ বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় দেখা পাইছে এই মেছেজটো আহিছে আমাৰ অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা আহিছে আৰু বহুতো গুৰুত্বপূৰ্ণ হয় আৰু ইয়াৰ প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ তথা DMC তথা ইন্সপেক্টৰ অফ স্কুল আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ পঠোৱা হৈছে। আৰু যি মেছেজটোৰ বা যি লেটাৰখনৰ মূল বিষয়বস্তু হৈছে যে স্পেচিয়েল ড্ৰাইভ ফৰ আপডেশ্যন অফ মোবাইল নাম্বাৰ অফ পেৰেণ্টছ গাৰ্ডিয়ানছ অফ ষ্টুডেণ্টছ, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ গাৰ্ডিয়ানৰ যি মোবাইল নাম্বাৰটো দিয়া হৈছে এই মোবাইল নাম্বাৰটো আপডেট কৰাৰ বাবে এটা বিশেষ স্পেচিয়েল ড্ৰাইভ চলোৱা হৈছে। তো ছাৰ বাইদেউসকল, যেতিয়া যদি আমি লেটাৰখনৰ মেইন বডিটো চাওঁ তাতে গম পোৱা যায় যে আমি লাইন বাই লাইন পঢ়ি দিয়াতকৈ ছাৰ বাইদেউসকল এনে কৈ দিছোঁ যে সমগ্ৰ শিক্ষা ফালৰ পৰা এটা বিশেষ ব্যৱস্থা লোৱা হৈছে যে আমাৰ বহুতো দেখা যায় ছাত্ৰ ছাত্ৰীসকল বহু লং ডেইজ তেওঁলোকে এবচেণ্ট থাকে, অৰ্থাৎ কণ্টিনিউৱাছলি বহুদিন এবচেণ্ট থাকে। তো গতিকে এই এবচেণ্টি থকা ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক কেৰিয়াৰত ইন ফিউচাৰত তেওঁলোকৰ বহুতো অসুবিধা হয়, অৰ্থাৎ শেষত গৈ তেওঁলোকে এই ষ্টুডেণ্টখিনি ড্ৰপ আউটো হৈ যায়। তো গতিকে এই ড্ৰপ আউট হৈ যোৱা ষ্টুডেণ্টখিনি বা তেওঁলোকে যিসমূহ লং এবচেণ্টি থাকে সেই ষ্টুডেণ্টখিনিক যাতে আমাৰ সমগ্ৰ শিক্ষা ফালৰ পৰা বা এছএমৰ ফালৰ পৰা যাতে তেওঁলোকক SMS প্ৰেৰণ কৰিব পাৰে গাৰ্ডিয়ানলৈ বা তেওঁলোকক যাতে কণ্টেক্ট কৰিব পাৰে, তাৰ বাবে যি আমাৰ শিক্ষা সেতু পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলৰ যি মোবাইল নাম্বাৰসমূহ দিয়া হৈছে সেই মোবাইল নাম্বাৰসমূহ যাতে কাৰেক্ট হয়, যাতে আমাৰ এছএমৰ ফালৰ পৰা কণ্টেক্ট কৰিব পাৰে, তাৰ বাবে সঠিক নাম্বাৰসমূহ শিক্ষা সেতু পৰ্টেলত আপডেট কৰিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হৈছে। আৰু বিশেষকৈ এই স্পেচিয়েল ড্ৰাইভটো 13 মে'ৰ পৰা 17 মে' অৰ্থাৎ 17 মে'ৰ ভিতৰতে আপডেট কৰিবলৈ নিৰ্দেশনা দিয়ালে বা 17 তাৰিখৰ ভিতৰত বা অতি সোনকালে যেন ছাত্ৰ ছাত্ৰীসকলৰ মোবাইল নাম্বাৰসমূহ শিক্ষা সেতু পৰ্টেলত আপডেট কৰি দিয়ে তাৰ বাবে জনোৱা হৈছে। আৰু কেনেকৈ আপডেট কৰিব লাগে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক শিক্ষা সেতু পৰ্টেলত যে কেনেকৈ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ মোবাইল নাম্বাৰসমূহ আপডেট কৰিব মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখাবলৈ যত্ন কৰিম। তো ছাৰ বাইদেউসকল, আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে। তো গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আমাৰ প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে কথাখিনি গম পায় আৰু এই মোবাইল নাম্বাৰ আপডেশ্যনৰ কামটো সম্পূৰ্ণ কৰিব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।